Hello everyone, লৈ আহিছো আৰু এটা ৰেচিপি মই বনাইছিলো লোকেল চিকেন ইন দেশী ষ্টাইল। এয়া বাবুৱে দেউতাকৰ লগত গৈ পেলাই লোকেল চিকেন আনিছিলে ডিনাৰৰ কাৰণে আৰু লগত তাৰ কিবা খেলনাও আনিছিলে। সেই তাকে দেখাই আছে মোল্ডিং ক্লে। হি কৈ আছে মোৰ কাৰণে লেগ পিস ভালকে বনাবা বুলি। তাৰ পিছত এয়া চিকেনখিনি মই উলাই লৈছো গামলা এটাত। এয়া চিকেনখিনিও কিন্তু ভাল আছিল, মাংসটো দেখিছেনে কিমান তেল আছে। এয়া মই অলপ এক্সট্ৰা কৰি লৈছোঁ কাৰণ বাবু আৰু মাইনাৰ কাৰণে এক্সট্ৰাকৈ বনাম। মাইনাই মাংস খাব নোৱাৰে বাৰু, তাই জোল আৰু আলু দি ভাত খাব আৰু চিকেনখিনি বাবুৱে খাব। আৰু এয়া মই এটা বাটিত তেজপাত, অলপ জিৰা, গোটা জিৰা আৰু শুকান জলকীয়া কেইটামান ভিজাই লৈছোঁ। আৰু যিহেতু আজি দেশী ষ্টাইলত বনাম, আমাৰ কাৰণে স্পাইচিটো হ'বই লাগিব, তো সেইটো কাৰণে বাচ্চাকেইটাৰ কাৰণে বেলেগকৈ এক্সট্ৰা বনাই দিম। আৰু এয়া গোটেই ভিউটো এনেই অলপ টাইম পাছৰ কাৰণে দেখাই দিছোঁ। আৰু এইফালে মই লৈছোঁ আদা, নহৰু, পিঁয়াজ আৰু এতিয়া গোটেই মছলাখিনি মই ভালকৈ পেষ্ট বনাই ল'ম। আগত মই পিঁয়াজ, আদা, নহৰুটো এক্সট্ৰাকৈ পিচি লৈছোঁ। তাৰপিছত এয়া তাতে আকৌ আমি যে ভিজাই থৈছিলোঁ শুকান জলকীয়া, জিৰা আৰু তেজপাত, সেইটো মিলাই পেলাই ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম। এয়া দেখিছেনে? এতিয়া গোটেই পেষ্টটো মই মাংসত দি পেলাই মেৰিনেট কৰিম। আৰু মই ভিডিঅ' ল'ব পাহৰিলোঁ, নিমখো দিছিলোঁ যাৰ যে টেষ্ট হিচাপে। এতিয়া মই অলপ নিমখ বহুত বেছি নাখাওঁ, কাকবা লাগিলে এক্সট্ৰা লৈ মই কমেই খাওঁ নিমখ অলপমান। তাৰপিছত এয়া দেখিছেনে, ইয়াত হালধি দি পেলাই এয়া ভালকৈ মেৰিনেট কৰিলোঁ। আৰু হাতখন মই দেখাই দিছোঁ, মোৰ হাত একেবাৰে চাফা, কোনেও যাতে ক্ৰিটিচাইজ নকৰে দেই। আৰু এয়া কেৰাহীটো গৰম হ'বলৈ দি তাতে চেক কৰি লৈছোঁ, গৰম হওঁতে পিঁয়াজ এড কৰিছোঁ। এইফালে মাংসখিনি মই এনেকৈ মেৰিনেট কৰি কমচে কম 10-15 মিনিট ৰাখিছোঁ। মানে মছলাটো ভালকৈ সোমাই যাব লাগে, তেতিয়া টেষ্টটো মানে বহুত ভাল আহে। তাৰপিছত এয়া তাতে দিলোঁ মই মাংসখিনি। কিছুমানে কি কৰে, এনেকৈ মেৰিনেট কৰোঁতে মিঠাতেলটো দি দিয়ে, তেনেকৈও দি বনাব পাৰি, একো নাই। কিন্তু তেতিয়া মানে এই কেঁচা তেলৰ গোন্ধটো যাবলৈ বহুত টাইম লাগে, সেইটো কাৰণে মই গৰম তেলত দিয়াটোৱে প্ৰিফাৰ কৰোঁ। আৰু তাৰপিছত এইটো ভালকৈ মিলাই লৈ পেলাই ঢাকি থলোঁ এনেকৈ মিডিয়াম ফ্লেমত 10 মিনিটমান। এতিয়ালৈকে মোৰ গোটেই প্ৰচেছটো মিডিয়াম ফ্লেমতে হৈ আছে, মই ফ্লেম হাই কৰাই নাই। নহ'লে কি হ'ব, মছলাখিনি চব জ্বলি যাব আৰু মানে একো নহ'ব, আৰু মাংসও নিসিজিব, মছলাও জ্বলি যাব। আৰু মই আগতো এটা ভিডিঅ'ত মই কৈছিলোঁ যে মাংসত গৰম পানী দিলে তাৰ কালাৰটো ভাল আহে আৰু টেষ্টটো ভাল হয়। তো এইফালে পানীও গৰম কৰিছোঁ, এইফালে বাবু মাইনাৰো বনি আছে। এয়া দেখিছেনে কালাৰটো কিমান ধুনীয়াকৈ আহিব লৈছেই। এয়া আৰু কেমেৰাত কেনেকুৱা দেখিছে, তাতকৈ ৰিয়েলত আৰু বেছি ভাল কালাৰ আহিছে। আৰু এয়া তাতে মই আলু এড কৰিলোঁ, কৰি পেলাই আৰু অলপ সময় ভালকৈ এনেকৈ মিডিয়াম ফ্লেমত ঢাকি থৈ দিলোঁ, যাতে আলুটো মছলাখিনি ভালকৈ সোমাই যাওক আৰু আলুটো অলপ সিজিও লওক। তাৰপিছত মই ভিডিঅ' নল'লোঁ, এয়া নিমখ দিছোঁ, বিলাহী এড কৰিছোঁ, আৰু এয়া জিৰা, ধনিয়া আৰু লাল মিৰ্চ, ৰেড চিলি পাউডাৰ। তাৰপিছত এইখিনি ভালকৈ মিলাই লৈ আকৌ ঢাকি থ'ম এনেকৈ মই 5-10 মিনিট। মিডিয়াম ফ্লেমত যিহেতু বনাম, লাহে লাহে বনাম, টাইম লাগিব। আৰু ভাল খানাটো টাইম লাগিবই, পেচেঞ্চ লাগিবই যদি ভাল টেষ্টি খানা লাগে, হয় নহয়? তাৰপিছত এয়া দেখিছেনে কালাৰটো মোৰ চিকেনৰ, এয়া চাওক কিমান ধুনীয়া কালাৰ আহিছে চিকেনৰ। এয়া তাৰপিছত এইখিনি এয়া দেখাই আছোঁ আপোনালোকক কালাৰটো কিমান ধুনীয়া আহিছে। আৰু চিকেনো অলমষ্ট আধা সিজিয়ে গ'ল। আৰু মাংস কি হয়, যিমান পাৰে মানে মিডিয়াম ফ্লেমত ভাজি ভাজি আধা ভাজোঁতে সিজাই দিব লাগে, তেতিয়া মাংসৰ টেষ্টটো এটা বহুত ধুনীয়া আহে। পানীত সিজাতকৈ মানে ভাজি সেই মছলাৰ লগতে সিজাই দিলে বহুত ধুনীয়া টেষ্ট আহে। এয়া দেখিছেনে মোৰ আলুখিনিও অলমষ্ট সিজিয়ে গৈছে। এতিয়া ইয়াতে মই দিছোঁ গৰম মছলা আৰু এয়া মিট মছলা। আৰু এতিয়া এই মছলাখিনিৰ কেঁচা গোন্ধ যোৱালে আৰু ভালকৈ তৰকাৰীত মানে মিলি যোৱাতকৈ মই অকণমান সময় এইটো ঢাকি থ'ম 5 মিনিটমান। আৰু 5 মিনিট ঢাকি থোৱাৰ পিছত এয়া চাওক মোৰ চিকেন কিমান ধুনীয়া হৈছে, কালাৰটো ভাল আহিছে আৰু হৈয়ে গ'ল অলমষ্ট। এতিয়া লাষ্ট খালি ইয়াতে মই গাৰ্নিচিঙৰ কাৰণে আৰু টেষ্টটো অলপমান বেছি বঢ়াবলৈ ফ্লেভাৰটো ধনিয়া পাত এড কৰিম। এয়া মই গেছটো বন্ধ কৰি লৈছোঁ, বন্ধ কৰি তাতে ধনিয়া পাত এড কৰিছোঁ। এয়া আৰু এয়া আছিল মোৰ চিকেনৰ একদম ফাইনেল লুকটো। যদি আপোনালোকক ভাল লাগে, লাইক, ফ'ল', শ্বেয়াৰ কৰিব। বাই বাই।